morning, students. Good morning. ভাল তোমালোকৰ? ভালেই, আপোনাৰ ভাল? ভাল। আমি আজি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু এটো হৈছে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছ। ডেট হৈছে 26 জুলাই 2021, টাইম হৈছে 9 to 9:45 and টপিক হৈছে এডুকেশনাল ষ্টেটিষ্টিক্স, শৈক্ষিক পৰিসংখ্যা বিজ্ঞান। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো বাৰম্বাৰতা বিভাজন, ফ্রিকুয়েন্সি ডিস্ট্রিবিউশন আমি ডিসকাস কৰিছিলো আৰু ফ্রিকুয়েন্সি ডিস্ট্রিবিউশনৰ আমি সামসো কৰিছিলো। তোমালোকৰ মনত আছে নে আমি দাগ চিহ্ন বাৰম্বাৰতা এই সামসবোৰ কৰিছিলো? হয় মেম আছে। ইয়েস। অবিনাশ, অল্পনা, মুনু, শেরটম, কৃষ্ণা, তোমালোকে লাষ্ট ক্লাছৰ বাৰম্বাৰতা বিভাজন তালিকাটো কৰিছিলা? মেম মই লাষ্ট ক্লাছ নাছিলো। ক্লাছ কেইটা এটেন্ড মেম কৰিবা? লাষ্ট ক্লাছত নাছিলো। মেম আৰু আচ্ছা অকমান আচ্ছা ইংলিছতো বুজাই দিবচোন মেম পাৰিলে। ওকে, ক্লাছ কেইটা কন্টিনিউকে কৰিবা আৰু প্লিজ মোৰ ভিডিঅ' চাবা। মই সেই ভিডিঅ'ত তোমাৰ অংকটো এক্সপ্লেইন কৰি দিছো। দ্যাট ইজ মেম ৱাই মই আই এম ভিডিঅ' কেইটা ৰিকুৱেষ্টিং চাইছো। ইউ, তোমালোকে প্লিজ মোৰ ৰেকৰ্ডেড ক্লাছ ভিডিঅ' চাবা আৰু এই পাৰ্টিকুলাৰ সামস কেইটা কমপ্লিট হোৱাৰ পাছত মই লেসনটো আকৌ ৰিভিজন দিম। লেসনটোক এবাৰ কমপ্লিট ৰিভাইজ কৰিম আৰু তোমালোকক হোম এছাইনমেণ্ট কৰিবলৈ দিম। তেতিয়া তৃষ্ণা কলিতা আৰু শেৰটম ৰংপিৰ যে অংক থাকি গৈছে সেই অংকবিলাক তোমালোকে আকৌ কৰি ল'ব পাৰিবা। মই এই লেসনটো শেষ হোৱাৰ পাছত আকৌ এটা ৰিভিজন দিম ষ্টাৰ্টিঙৰ পৰা। যাৰ যাৰ যেটো অংক থাকি গৈছে তেওঁলোকে সেইটো কন্টিনিউ কৰিব পাৰিব। আজি আমি নতুন এটা সাম কৰিম, সেইটো হ'ল মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি, কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ। স্টুডেন্ট, এই যে পাৰ্টিকুলাৰ ইউনিটটো আছে এই ইউনিটৰ থিয়ৰি আমি আটাইকেইটা সাম শেষ হোৱাৰ পাছত কৰিম। কিয়? কাৰণ সাম কেইটা শেষ হোৱাৰ পাছত আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব। সামস কেইটা কৰি থাকিলে প্ৰ্যাকটিক্যালি আমি কি পদ্ধতি এপ্লাই কৰিছিলো আমাৰ ক্লিয়াৰ হ'ব আৰু থিয়ৰিটো মনত থবলৈ উজু হ'ব। সেইটো কাৰণে আমি আগতে অংক কেইটা ধুনীয়াকে কৰি লম। তো স্টুডেন্ট, কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ কৰিবলৈ 3 ধৰণৰ পদ্ধতি এপ্লাই কৰা হয়। কেন্দ্ৰীয় প্ৰৱণতাৰ জোখত 3 ধৰণৰ পদ্ধতি এপ্লাই কৰা হয়: গড়, মধ্যমা আৰু বহুলক। 3 ধৰণৰ পদ্ধতিত কেন্দ্ৰীয় প্ৰৱণতা জোখা হয়: গড়, মধ্যমা আৰু বহুলক। আমি আমি এই কথাটো জানো যে স্ট্যাটিস্টিক্স হল বারম্বারতা বিভাজন তালিকাক শৃঙ্খলাবদ্ধভাবে প্রেজেন্ট করা, কালেকশন, ক্লাসিফিকেশন, টেবুলেশন, ডিস্ট্রিবিউশন। কালেকশন, ক্লাসিফিকেশন, টেবুলেশন, ডিস্ট্রিবিউশন। সিস্টেমেটিক ভাবে প্রেজেন্ট কৰাটোৱে হৈছে বাৰম্বাৰতা বিভাজন তালিকা। এতিয়া তালিকা বনোৱাৰ পাছত তুমি চাব লাগিব যে সেই তালিকাৰ মানুহবিলাক ক'ত ক'ত পৰিছে। তুমি যে তালিকাটো ৰেডি কৰিলা লাষ্ট ক্লাছত, দাগ চিহ্ন, তাৰপিছত this one টেলি, ফ্রিকুয়েন্সি, দাগ চিহ্ন, বারম্বারতা, সঞ্চয়ী বারম্বারতা, তুমি যে এই পদ্ধতি এপ্লাই কৰি টেবিলটো ৰেডি কৰিলা তাতেই স্ট্যাটিস্টিক্স শেষ হৈ যোৱা নাই। সেই টেবিলটোৰ পৰা তুমি কন্টিনিউ কৰিব লাগিব, অংককেইটা কৰি যাব লাগিব। এতিয়া আমি সেই টেবিলত 10 to 15, 20 to 25, 30 to 35, 40 to 45 এই যে টেবিলটো বনাইছিলো সেই টেবিলৰ আমি এতিয়া জোখ কৰিম, জোখ মাপ কৰিম। তাৰ কেইটামান পদ্ধতি আছে। এটা পদ্ধতি হৈছে কেন্দ্ৰীয় প্ৰৱণতা জোখা, তাৰ মানে এভাৰেজ বা কেন্দ্ৰবিন্দুত কি স্থানটো আছে। আৰু এটা হৈছে মেজাৰ্স অফ ভেৰিয়েবিলিটি, তাত আমি পাৰ্থক্যবিলাক জুখিম। তোমালোকৰ এতিয়া কনসেপ্টটো বুজিবলৈ অসুবিধা হ'ব, সেইটো কাৰণে আমি অংক কৰি ল'ম।
तार पिছত आमी कन्सेप्टर फाले जाम। तो प्रथम आमी करिम केंद्रीय प्रवणतार अंक गड़ मध्यमा आरु बहुलक। मनत थबा स्टूडेंट, केंद्रीय प्रवणतार तीन धৰণৰ যুগ থাকে, गड़ मध्यमा आरु बहुलक। এতিয়া स्टूडेंट आमार गड़ जे अंक आछे बा मध्यमा आरु बहुलक आछे ताक आमी दुई धरणे उलियाब पारि। এটা হল সমूहित राशिर যোগেদি आरु এটা অসমूहित राशिर যোগেদি। प्रथम आमी करिम অসমूहित राशिर যোগেদি केनेके गड़ निर्णय करा हय। स्टूडेंट অসমूहित राशि माने आनग्रुप डाटा, য'ত সংখ্যাবিলাক গ্ৰুপত নাথাকে, তাক অসমूहित राशि বুলি কোৱা হয়। तो फार्स्ट आमी गड़ निर्णय करिम অসমूहित राशिर যোগেদি। मैं तुमालोকক এটা स्क्रीन प्रेजेंटेशन दी आसु। जेहेतु आमी प्रथमते अकल अंक करिम तार पिছত थियरि डिसकास करिम, तो मैं डायरेक्ट अंकर फाले गई आसु। स्टूडेंट प्रथमते तुमालोके जानि लोआ समूहित राशि आरु অসমूहित राशि की। आरु गड़ की? गड़ हल जिकोनो एटा स्कोर बा जिकोनो एटा सिस्टेमर बा एटा स्कोर बा एटा सिस्टेमर केंद्रबिंदु एभारेज। जेतिया आमी एटा गिवन सीरीज एटा सीरीजर एटा शृंखलाबद्ध एटा सीरीजर जेतिया एभारेज उलाब बिचारो, तार जेतिया आमी केंद्रबिंदु उलियाब बिचारो तेतिया आमी गड़ प्रयोग करो। गड़ आमी यूज करो जेतिया एटा सीरीज बा एटा अंकर बा एटा शृंखलाबद्ध हारिर आमी केंद्रबिंदु उलियाब बिचारिছো, आमी तार एभारेज उलियाब बिचारिছো, तेतिया आमी गड़ यूज करो, गड़ आमी तेतिया प्रयोग करो। गड़ मध्यमा बहुलक हल जिकोनो एटा शृंखलाबद्ध हारिर जेटु केंद्रबिंदुर जुग लोৱাৰ पद्धति, ताक गड़ मध्यमा आरु बहुलक বুলি কোৱা হয়। এই পদ্ধতিৰ যোগেদি আমি কেন্দ্রবিন্দু বা এভারেজ বা মধ্য মান যিকোনো এটা শৃঙ্খলাবদ্ধ হারির জুখিব পাৰো। তোমালোকে যে বারংবারতা বিভাজন তালিকা প্রস্তুত কৰিছিলা হেতু হৈছে এটা শৃঙ্খলাবদ্ধ হারি। তোমালোকে কেইটামান স্কোর পাইছিলা, স্কোর কেইটা তুমি ধুনীয়াকে সজাই লৈছিলা। এতিয়া সজোৱাৰ পাছৰ কামটো আমি কৰি আছো। এতিয়া তোমার সেই শৃঙ্খলাবদ্ধ হারির আমি কেন্দ্রবিন্দু উলিয়াম। তো স্টুডেন্ট এই যে কেন্দ্রবিন্দু আমি উলাও তাক উলোৱাৰ পদ্ধতি দুটা আছে। এটা পদ্ধতি হৈছে তোমার সমूहित রাশির যোগেদি থ্রু গ্রুপ ডাটা, আৰু এটা হৈছে অসমूहित রাশির যোগেদি দ্যাট ইজ থ্রু আনগ্রুপ ডাটা। গ্রুপ ডাটা কি? গ্ৰুপ ডাটা হল য'ত সংখ্যাবিলাক এটা টেবুলাৰ ফৰ্মত এটা সিৰিজৰ মাজত সন্নিবিষ্ট হৈ থাকে, মানে 10 to 14, 15 to 19 ফিক্সড হৈ থাকে। এটো চোৱা 10 to 14 কেইটা স্কোৰ আছে? 10, 11, 12, 13, 14 পাঁচটা। 10 to 14, 15 to 19, 20 to 24, 25 to 29 এই এটা হারির মাজত শৃঙ্খলাবদ্ধভাবে কেইটামান নির্দিষ্ট সংখ্যা সোমাই থকাটো হল সমूहित রাশি। অসমूहित রাশি হল যেতিয়া স্কোরবিলাক খোলাকে থাকে, ওপেনকে থাকে, এনেকে 10 to 14, 15 to 19, 20 to 24, 25 to 29 এই ধৰণৰ শৃঙ্খলাৰ মাজত নিৰ্দিষ্টভাৱে নাথাকে, খোলাকে থাকে। যেনেকে ধৰা 10, 12, 15, 19, 20, 24, 19, 17, 45, 76, 22, 25 এই যে ৰাশিবিলাক বিয়পি আছে, খোলাকে আছে, তেওঁলোক যে এটা হাৰিৰ ভিতৰত নাই, তাক কোৱা হয় অসমूहित ৰাশি। হাৰিবদ্ধ ৰাশিবোৰ সমूहित ৰাশি
আৰু শাৰীৰ ভিতৰত নথকা ৰাখিবোৰ অসমুহিত ৰাখি। এইবিলাক হ'ল 1 মাৰ্ক কোৱেশ্চন, তোমালোকে মনত থবা। এতিয়া তুমি মোৰ এই পিকচাৰটো চোৱা। পিকচাৰৰ যেটো প্ৰথম প্ৰশ্নটো আছে, কোৱেশ্চন নম্বৰ 1, এই যে ৰাখিবোৰ দিয়া আছে 58, 71, 38, 55, 67, 78, 35, 90, 40, 42, এই ৰাখিবোৰ সমুহিত ৰাখি নে অসমুহিত ৰাখি কোৱা? অসমুহিত ৰাখি। অসমুহিত কৃষ্ণা কোৱা? মেম অসমুহিত ৰাখি। অসমুহিত ৰাখি, এক্সেক্টলি। এই ৰাখিবোৰ অসমুহিত ৰাখি। এই ৰাখিবোৰ আছে এটা শৃংখলাবদ্ধভাৱে এটা শাৰীৰ ভিতৰত সোমাই থকা নাই। ভেৰি গুড। আমি এতিয়া এই অসমুহিত ৰাখিৰ পৰা গড় নিৰ্ণয় কৰিম। তো ষ্টুডেণ্ট, তোমালোকে কপিটো লৈ লোৱা। এইটো চোৱা গড় নিৰ্ণয়ৰ ফৰ্মুলা। এইটোক সামেশন বুলি কোৱা হয়। সাম মানে যোগফল। ইয়াক কোৱা হয় সামেশন এক্স। তাৰ মানে গোটেই সংখ্যাবোৰৰ যোগফল। যে সংখ্যাবোৰ দিয়া আছে গোটেই সংখ্যাবোৰৰ যোগফল সামেশন এক্স ডিভাইডেড বাই n। n মানে টোটেল নাম্বার। কেইটা সংখ্যা আছে তার টোটেল নাম্বার। এইটো চোৱা 1 2 3 4 5 6 7 8 9 10 10 10। আমি যদি এই আটাইকেইটা সংখ্যাক যোগ কৰি 10 দি ডিভাইড কৰি দিওঁ আমি আমাৰ গড় পাই যাম। এই অঙ্কটো আহিব 1 মাৰ্কৰ কাৰণে। 1 মাৰ্কৰ কাৰণে। তো তোমালোকে এই অঙ্কটো চাই লোৱা। মই তোমাক নতুন এটা স্কোৰ দিম, সেইটো দি অঙ্ক কৰিব লাগিব। ফৰ্মুলাটো লিখি লোৱা। গড় উলোৱাৰ ফৰ্মুলা কি? অসমুহিত ৰাখিৰ পৰা গড় উলিওৱাৰ ফৰ্মুলা কি? সামেশন এক্স বাই n। অসমুহিত ৰাখিৰ পৰা গড় নিৰ্ণয়ৰ ফৰ্মুলা হ'ল সামেশন এক্স বাই n। এইটো চোৱা সংখ্যাটো দেখিবলৈ কেনেকে দেখিছা? যেনেকে তুমি দেখিছা সেই ধৰণে তোমাৰ কপিত ফৰ্মুলাটো লিখি লোৱা। সামেশন এক্স বাই n। এতিয়া সামেশন এক্স ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থ হ'ল প্ৰদত্ত ৰাখিবোৰৰ যোগফল। যে ৰাখি তোমাক দিয়া হৈছে সেই প্ৰদত্ত ৰাখিবোৰৰ যোগফল ডিভাইডেড বাই n মানে টোটেল নাম্বার। ডিভাইডেড বাই n, that is টোটেল নাম্বার। প্রদত্ত রাখিবোৰৰ যোগফল ডিভাইডেড বাই টোটেল নাম্বার। তোমালোকে বুঝি পাইছা স্টুডেন্ট? ও মেম পাইছো। পাইছো মেম। অবিনাশ, মুনু বুঝি পাইছা? হয় মেম পাইছো। পাইছা? ভেরি গুড। তেতিয়াহ'লে তোমালোকক মই এটা সাম দিম। এতিয়া তোমালোকে হেতুৰ গড় উলিয়াবা। লিখা। তলত দিয়া ৰাখিসমূহৰ পৰা কোৱেশ্চনটো লিখা। তলত দিয়া ৰাখিসমূহৰ পৰা গড় নিৰ্ণয় কৰা। তলত দিয়া ৰাখিসমূহৰ পৰা গড় নিৰ্ণয় কৰা। তলত দিয়া ৰাখিসমূহৰ পৰা গড় নিৰ্ণয় কৰা। লিখিলা তোমালোকে? ঠিক আছে। হয়, মেম, এতিয়া লিখিলো। সংখ্যাবোৰ মনোযোগ দি শুনিবা। মেম কোৱেশ্চনটো ইংলিছত ক'বচোন। ইংলিছত মেম calculate mean from the following scores. I'm sorry, মই ভাবিছিলো ইংলিশ মিডিয়াম স্টুডেন্ট ইয়াত এটাও নাই। আচ্ছা, এটা স্টুডেন্ট আছে, সরি। So calculate mean from the following scores. Okay, now what is mean?
Mean is the measures of central tendency of a given series. At a series or the central or middle tendency, the average. Measuring the average of a given series is known as mean. There are two ways of calculating mean. One is group data and one is ungrouped data. Group data when the scores are in a grouped position. 10 to 14, 15 to 19, 20 to 24. In a given series, when there are class intervals and scores are interconnected, that is the group data. Ungrouped data are those data which are open. There is no connection between the scores. Scores are open. They are scattered. Those scores are ungrouped scores. We are doing mean using ungrouped scores. So the question is, তলত দিয়া ৰাশিসমূহৰ পৰা গড় নিৰ্ণয় কৰা. Calculate mean from the following scores. এতিয়া মই স্কোৰ কেইটা কৈছো চোৱা. লিখা তোমালোকে 35, 28, 48, 62, 19, 53, 19, 19, 53, 39, 68. মই আকৌ কৈছো 35, 28, 48, 62, 19, 53, 39, 68. তৃষ্ণা মোক সংখ্যাবোৰ আকৌ এবাৰ কোৱাচোন. কি মেম? সংখ্যাবোৰ মোক আকৌ এবাৰ কোৱাচোন. 35, 28, 48, 62, 19, 53, 39, 68. এক মিনিট, সৰি তোমাৰ মাতটো ভালকে অহা নাই. কোৱাচোন আকৌ এবাৰ. 35, 28, 48, 62, 19, 53, 39, 68. ভেৰি গুড. এই সংখ্যাবোৰ ইউজ কৰি তোমালোকে এতিয়া গড় নিৰ্ণয় কৰা. মই তোমাক হেল্প কৰি দিছো ৰবা. এই সংখ্যাবোৰ ইউজ কৰি তুমি গড় নিৰ্ণয় কৰা. মই আকৌ এবাৰ তোমাক স্ক্ৰীনটো দেখাই দিছো. তোমালোকে পদ্ধতিটো চাই লোৱা. সংখ্যাবোৰ তোমাক নতুন দিছো মই. পদ্ধতিটো চাই লোৱা আৰু গড় নিৰ্ণয় কৰা. ষ্টুডেন্ট, তোমালোকে যদি ফৰ্মুলাটো নিলিখা মাৰ্কস নাপাবা. যেনেকে দিয়া আছে তেনেকে কৰিলেহে মাৰ্কস পাবা. প্ৰথমতে ফৰ্মুলা লিখা. ফৰ্মুলা লিখাৰ পিছত সংখ্যাবোৰ যোগ কৰি টোটেল সংখ্যা দি ডিভাইড কৰিবা. বহুত ষ্টুডেন্টে ফৰ্মুলা নিলিখে কাৰণে মাৰ্কস নাপায়. তো এই অঙ্কটো কৰা আৰু যাৰ হৈ যাব মোক রিপ্লাই দিবা. মেম মোৰ হল 44 আচ্ছা, তোমার অ্যানসার কিমান আছে? 44. 44. জয়নিকাৰ অ্যানসার 44. বাকি ক্লাছৰ চাই লওঁ সবে কি কয়. মেম মোৰ ওলালে কিমান ওলাইছে? 44. ওকে. অবিনাশ? মেম 44 ওলাইছে. মধুস্মিতা? মেম 44 ওলাইছে। মুনু? मैम 44 ওলাইছে। কৃষ্ণা? 44 ওলাইছে। শ্বেতম? মেম 44 ঠিক আছে। এতিয়া মোক কপি এক মিনিট
এতিয়া মোক যিকোনো এজনে কপি দেখুৱা, that is ভিডিঅ'টো অন কৰা, মই তোমাৰ কৰাৰ পদ্ধতিটো চাই লম, তেতিয়া বুজি পাই। ষ্টুডেণ্টছ তোমালোকে প্লিজ তোমালোকৰ ভিডিঅ' অন কৰা আৰু মোক এবাৰ তোমালোকৰ কপিটো দেখুৱা। তৃষ্ণা, শাৰ্টম সবে কৰা। তৃষ্ণা, শাৰ্টম, মধুস্মিতা, মুনু, অবিনাশ, হিমাশ্ৰী, চয়নিকা, মধুস্মিতা কপিটো অকমান ডাঙৰকে চাওঁ। চাওঁ মই। আচ্ছা, summation x by n, very good মুনু। বুজি পাই গৈছো মই, মুনুৰ হৈ গৈছে। summation x by n, মুনু ক্লিয়াৰ। মধুস্মিতা অকমান ডাঙৰ কৰা, মধুস্মিতা অকমান ওচৰত লৈ আনা কপিটো। মধুস্মিতা, চয়নিকা অকমান ডাঙৰ কৰা প্লিজ। yes, summation x by n ফৰ্মুলা লিখিছিলা? ফৰ্মুলা চাওঁ। মধুস্মিতা ফর্মুলা লিখিছিলা summation x by n, okay, yes, summation x by n, ফর্মুলা লিখিছিলা। n to capital দেই, summation x or n capital। হিমাশ্রী, summation x by n ফর্মুলা লিখা হয়েছে x capital, n capital, সব capital। থ্যাংক ইউ অবিনাশ, হিমাশ্রী, থ্যাংক ইউ। ঠিক আছে, আমার এই সামটো ক্লিয়ার হয়ে গল। এতিয়া আমি উলিয়াম মধ্যমা। মধ্যমা, that is median। এতিয়া তোমালোকে আৰু এটা প্ৰশ্ন লিখা, calculate median from the following scores। calculate median from the following scores। একেখন স্কোৰৰ পৰাই আমি মিডিয়ান উলিয়াম। একেখন স্কোৰৰ পৰাই আমি median উলিয়াম। Calculate median from the following scores। তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। Calculate median from the following scores। scores কেটা হল, আমি একেখন স্কোৰেই ল'ব পাৰো। ঠিক আছে, আমি একেখন স্কোৰেই লৈছো। আচ্ছা, স্কোর্স কেটা কি কি আছে? ইয়েস, আমি একেখন স্কোর লওঁ। 35, 28, 48, 62, 19, 53, 39, 68। 35, 28, 48, 62, 19, 53, 39 and 68। ঠিক আছে ষ্টুডেন্ট, মই তোমালোকক এটো প্র্যাকটিক্যালি কৰি দেখাম। মই এটো আগতে সেভ কৰি লওঁ, ওয়েট, মই এটো শেয়ার কৰি আছো ৰবা। ঠিক আছে, এতিয়া মই তোমালোকক মধ্যমা কেনেকে উলিয়াব লাগে হেতু দেখাবলৈ লৈছো। স্টুডেন্ট তোমালোকে স্ক্রিন দেখি পাইছা? ইয়েস, হয় ম্যাম, দেখিছো। পাইছো মেম। ইয়েস। তো আমি এই সংখ্যাবিলাকৰ পৰা এতিয়া মধ্যমা উলিয়াম। মধ্যমা উলোৱাৰ ফৰ্মুলাটো হ'ল median is equal to n plus 1 divided by n plus 1 divided by 2, n plus 1 divided by 2। So the formula of median is n plus 1 divided by 2। Okay, this is the formula of median, n plus 1 divided by 2।
So this is the formula. Median or formula হল n plus 1 divided by 2. তোমার ফার্স্ট কাম হল এই মিডিয়ানক সর্বোচ্চ রাখিৰ পৰা সর্বনিম্ন ৰাখিলৈ হজাই লোৱা. ফার্স্ট কাম হল arranging the scores from highest to lowest. Assamese medium অসমীয়া তুমি লিখি লোৱা. প্ৰথমতে স্কোৰ বিলাক সর্বোচ্চ রাখিৰ পৰা সর্বনিম্ন রাখিলৈ হজাই পেলোৱা হল. First step is arranging the scores from highest to lowest. প্রথমতে স্কোৰ বিলাক সর্বোচ্চ রাখিৰ পৰা সর্বনিম্ন রাখিলৈ হজাই পেলোৱা হল. তোমালোকে কৰি আছা মোৰ লগে লগে? হয় মেম. তো স্টুডেন্ট ইয়াত সর্বোচ্চ রাখি কি হব? আটাইতকৈ ডাঙৰ ৰাখিটো কি হব? What is the highest score? 68. 68. Then 53. 53. Next. Ma'am, 62. Ma'am 62 হ'ব. ভালকে চাবা. 62, 53. মই নকওঁ, তুমি কোৱা. Next. 48. 48. Next. 39. 39. Next. 35. 35. 35. Then আছে আৰু আছে. Next. 28. Option 19. 19. 1, 2, 3, 4, 5, 6, 7, 8. 1, 2, 3, 4, 5, 6, 7, 8. ঠিক আছে. 68, 62, 53, 48, 39, 35, 28, 19. Yes. হাইয়েষ্টৰ পৰা লোৱেষ্টলৈ হজাই ললো. সৰ্বোচ্চ অসমীয়া লিখা ষ্টুডেন্ট. ইয়াত তুমি মার্কস পাবলৈ হলে এই আটাইকেইটা কথা লিখিব লাগিব. ডাইৰেক্ট তুমি অংক কৰিলে মার্কসটো নোপোৱা. তুমি যদি স্কোৰ কেইটা এৰেঞ্জ নকৰা তোমাৰ অংক ভুল হ'ব. হেতু কাৰণে মই কোৱা কথাটো অসমীয়াটো লিখা. প্ৰথম স্টেপ হল, প্ৰথম পৰ্যায় ৰাখিসমূহ সৰ্বোচ্চৰ পৰা সৰ্বনিম্নলৈ হজাই পেলোৱা হল. লিখিলা? তাৰ পিছত ফৰ্মুলা এপ্লাই কৰা হল. সেকেন্ড স্টেপ হল ফৰ্মুলা এপ্লাই কৰা হল. মিডিয়ানৰ ফৰ্মুলা, আৰু ফৰ্মুলাটো কি? n plus 1 divided by 2. n plus 1 কোনটো? n হল মুঠ সংখ্যা. ইয়াত কেইটা সংখ্যা আছে ষ্টুডেন্ট? 8টা. 8টা. 1, 2, 3, 4, 5, 6, 7, 8. 8টা আছে? 5টা আছে নে 8টা আছে? 8টা. 8টা মেম. 8টা আছে. তো আমি পাই গলো আমার n হইছে 8টা. ঠিক আছে. তেতিয়া হলে 8 plus 1 স্কোর. এই th স্কোরটো কি মই এটো তোমাক লাহেকে বুজাম. divided by 2. Divided by 2. মোৰ এটো ভালকে বহা নাই, ইয়াত কৰিবলৈ অকমান অসুবিধাটো. ঠিক আছে. আচ্ছা. আচ্ছা. 8 plus 1 divided by 2. তো কিমান হল 8 plus 1 divided by 2? 9 divided by 2. 9 by 2. 4.5 ma'am. Yes, 4.5. 9 divided by 2, that is 4.5. Nine divided by 2. তার মানে 9 নম্বর স্কোর.
9 score divided by 2 हाँ एटू हो गल तुमार 4.5 score 4.5 score therefore हे SMS medium लिखा हे therefore the 4.5 score of the given series that is हे तेतिया हले प्रदत्त राखिर 4.5 number संख्याटु होल लिखा तेतिया हले बा हे লাইনটো আকবা কৰিব तेतिया हले बा हे प्रदत्त राखिर 4.5 number संख्याटु इमानटु लिखा दे हे प्रदत्त राखिर 4.5 number संख्याटु एति आमी गई साम जे 4.5 number संख्या कोनटु इमानटु लगे लिखिला নহয় स्टूडेंट प्रदत्त राखिर 4.5 number संख्याटु 4.5 संख्याटु प्रदत्त राखिर 4.5 संख्याटु की হয় एति आमी गई साम स्टूडेंट सुआ ইয়াত তুমি নাচাবা দেই তুমি অ্যারেঞ্জ যে কৰিছা অ্যারেঞ্জ কৰা স্কোর বিলাক চাবা ইয়াৰ 4 নম্বৰ সংখ্যা কোনটো 1 2 3 4 4 নম্বৰ সংখ্যাটো হৈছে 48 তোমাক কৈছে 4.5 মানে 4.5 4.5 হুমাই আছে এই দুটা সংখ্যাৰ ভিতৰত এটো হল 1 2 3 4 ইয়াত মাজত আছে 4.5 এই মাজত আছে 4.5 1 2 3 4 4.5 আৰু 5 4 আৰু 5 ৰ মাজত আছে 4.5 এটো কেনেকৈ উলিয়াম আমি কথাটো বুজি পাইছে স্টুডেন্ট 4.5 টো কি বুজাইছে পাইছো ম্যাম yes 68 এক নম্বৰ সংখ্যা 62 দুই নম্বৰ সংখ্যা 53 3 নম্বৰ সংখ্যা 48 4 নম্বৰ সংখ্যা কিন্তু আমাৰ লাগে 4.5 48 আৰু 39 ৰ মাজত আছে 4.5 কেনেকৈ উলিয়াম 48 plus 39 divided by 2 এই দুটা প্লাস কৰি 2 দি ডিভাইড কৰি দিলে মাজৰ সংখ্যাটো আমি পাই যাম এই দুটা প্লাস কৰি এতিয়া এই দুটা আমি প্লাস কৰি 2 দি ডিভাইড কৰি দিলে আমাৰ উলাই যাব মিডিয়ান মধ্যমান উলাই যাব কিমান হ'ব তেতিয়া হলে 43.5 কিমান হল ইয়াত 43.5 সবৰ উলাইছে 43.5 हे হয় মেম ওলাইছে उलाइसे 43.5 हिमाश्री उलाइसे 43.5 অ মেম ওলাইছে कृष्णा उलाइसे उलाइसे। 43.5 ওলাইছে মেম चयनिका ওলাইছে মেম ওলাইছে अल्पना মেম ওলাইছে अच्छा ठीक আছে তেতিয়াহলে লাইনটো হ'ব হে প্রদত্ত রাখি 4.5 সংখ্যাটো অর্থাৎ লিখি ব্র্যাকেটত লিখিবা 48 plus 39 divided by 2 is equal to 43.5 হল আমাৰ মধ্যমান তেতিয়া হলে বা হে প্রদত্ত রাখির 4.5 সংখ্যাটো অর্থাৎ
48 plus 39 divided by 2, that is সমান সমান 43.5 হল আমাৰ মধ্যমান। অংকটো বুজি পাইছা? হয় মেম পাইছো। তেতিয়াহলে আমি আৰু এটা অংক এতিয়া কৰিম। লিখা, তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। Calculate mean from the following scores. Calculate mean from the following scores. তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। Calculate mean from the following scores. Student, তোমালোকে এটা কথা কিন্তু মনত থবা, তোমালোকে যদি স্কোর কেটা অ্যারেঞ্জ নকৰা তোমাৰ উত্তৰ কিন্তু বেলেগ ওলাব। ডাইৰেক্ট এই স্কোর বিলাকৰ পৰা অংক কৰিব নোৱাৰা, ডাইৰেক্ট অংক কৰিব নোৱাৰা। তোমালোকে স্কোর কেটাক সজাই ল'ব লাগিব, সৰ্বোচ্চৰ পৰা সৰ্বনিম্নলৈ তুমি সজাই ল'বা। কিন্তু অংকটো তোমালোকে এতিয়া কৰা। সংখ্যাবোৰ দিছো মই, নাই দিয়া নহয়? নাই দিয়া মেম। আচ্ছা, সংখ্যাবোৰ লিখি লোৱা। 250 240 240 250 240 220 230 210 150 250 240 220 230 210 150 এই সংখ্যাবোৰৰ পৰা মধ্যমান নিৰ্ণয় কৰা। তোমালোকে নিৰ্ণয় কৰা। তোমালোকে কৰি আছা? হিমাশ্ৰী, তৃষ্ণা, অবিনাশ, মধুস্মিতা, চয়নিকা, অংক কৰি আছা? মেম কৰি আছো। ঠিক আছে, কৰা। হলে কবা দেই।
मैम होल কিমান হৈছে এনসার অবিনাশ मैम 225 225 মধ্যমান হল কেন্দ্রবিন্দু উলোৱা গড় হল এভারেজ উলোৱা হেতু কারণে আগৰ অঙ্কত আমি এভারেজ উলিয়ালো আৰু এই অঙ্কত আমি 2 দি ডিভাইড কৰিলো কারণ মধ্যমা মানেই হল মধ্যবিন্দু উলোৱা তো অবিনাশ তোমার ভিডিওটো অন কৰা চাও মই অঙ্কটো কেনেকে কৰিলা আচ্ছা n+1 divided by 2 th দিব লাগিব দেই মুৰৰ ওপৰত ठीक है मैम th স্কোর মানে ডাইরেক্ট এই অঙ্কটোই মধ্যমান নবুজায় 35 হইছে তোমার না কিমান হইছে मैम 3.5 3.5 তো 3.5 নাম্বারটোত গৈ দুটা প্লাস কৰি তুমি পাইছা 225 ঠিক আছে আৰু কাৰ হৈছে মধুস্মিতা হিমাশ্ৰী অল্পনা কাৰ মোৰ হল মেম 225 এ ওলাইছে 225 ওলাইছে অঙ্কটো চাও কৰাৰ পদ্ধতিটো চাও Yes, n+1 divided by 2 সবে মুৰৰ ওপৰত হে কথাটো লিখা নাই th স্কোৰ মই যেনেকে গটি ফৰ্মুলা লিখিছিলো n+1 divided by 2 th স্কোৰ মুৰৰ ওপৰত হেতু লিখিব লাগিব বাকি ঠিকই আছে অঙ্ক 225 গুড নেক্সট কাৰ হৈছে मैम मोर होल চাও মধুস্মিতা চাও কপি চাও yes n+1 divided by 2 কপিটো ক্লিয়ার হোৱা নাই yes n+1 অকমান দূৰত যোৱা নেকি ভিডিওটো অকমান ফটোটো দূৰত লোৱা নেকি বাৰু ক্লিয়ার হোৱা নাই ফটোটো বুজি পাইছো মই n+1 divided by 2 yes 6 + 1 7 সংখ্যাটো হল ঠিক আছে তুমি 3.5 ৰ মুৰৰ ওপৰত লিখিবা th স্কোৰ 3.5 স্কোর ঠিক আছে নেক্সট হিমাশ্রী দেখালে সাগে আচ্ছা মুনু গগৈ n+1 yes divided by 2 th স্কোর হ্যাঁ 3.5 ৰ ওপৰত লিখা th স্কোর তাৰ পিছত আৰু অকমান কপিটো ওপৰত লোৱা মুনু আৰু অকমান কপিটো তলৰটো চাও তলৰ পোৰশনটো চাও ওপৰটো চালু মই হৈ গল তলৰটো চাও 3.5 এফালে লোৱা হে প্ৰদত্ত ৰাখি এটো নহয় yes प्राप्त নহয় প্রদত্ত রাখি না প্রদত্ত given মানে প্রদত্ত ভালকে চাও মুনু কপিটো লাস্টৰ পোরশনটো চাও এইফালে চাও তুমি যে প্লাস কৰিছা দেখি পোৱা নাই তো হে প্রদত্ত ৰাখিলকে দেখি পাইছা 440 divided by 2 440 কেনেকে পালা তুমি হেতু প্লাসটো দেখাইছা তুমি এটুৰ লগত হেতু প্লাস কৰিছা যে এফালে যোৱা মই এটু সাইড চাও হে প্রদত্ত রাখিটো চাই আছো তুমি এটু সাইডে যোৱা তাৰ পাছৰ লাইনটো কি প্ৰদত্ত ৰাখিৰ পাছত কি আছে এতিয়া চাই পাইছো 3.5 সংখ্যাটোৰ পাছত কি আছে হেতু সাইডত যোৱা একেবাৰে সুকত যোৱাচোন কপিটো হ্যাঁ এইটু সাইডৰ কথা কৈছো 230 + 210 divided by 2 ঠিক আছে হ'ব মুনু হৈ গল অবিনাশ চেতিয়া मैम দেখালো মই আচ্ছা অল্পনা কলিতা হিমাশ্রী ঠিকই আছে প্রদত্ত রাখিটোর ঠিক আছে 220 ঠিক আছে হিমাশ্রী ক্লিয়ার অল্পনা অল্পনা কলিতা দেখাইছিলা yes অল্পনা কলিতা ৰবা ক্লিয়ার হোৱা নাই তোমাৰ কপিটো এইকেটা প্লাস কৰি দেখাইছা n+1 মুৰৰ ওপৰত লিখা th স্কোৰ n+1 th স্কোৰ হ'ব মুৰৰ ওপৰত মই দেখাইছো নহয় তেনেকে হ'ব ঠিক আছে মই সবৰ কপি চালো অল আর ক্লিয়ার তোমালোকে খালি এটা কথা মনত থবা স্টুডেন্ট স্কোর বিলাক অ্যারেঞ্জ কৰি লব লাগিব হা উইদাউট অ্যারেঞ্জমেন্ট কিন্তু নহব স্কোর কেটা সর্বোচ্চৰ পৰা সর্বনিম্নলৈ সজাই লৈ হজুৱা স্কোৰৰ মাজৰ পৰা কিন্তু বিচাৰি উলিয়াব লাগিব ঠিক আছে স্টুডেন্ট আমি আকৌ নেক্সট ক্লাছত নতুন এটা অঙ্ক লৈ আহিম
তোমালোকে গড় আৰু মধ্যমা অসমোহিত ৰাশিৰ পৰা কেনেকৈ ওলাই তোমালোকে শিকিলা নেক্সট ক্লাছত নতুন নতুন অংক কৰি যাম আমি আৰু আটাইকেইটা অংক শেষ হোৱাৰ পাছত আমি থিয়ৰি ডিসকাস কৰিম শেৰটং ৰম্পি তুমি চিন্তা নকৰিবা এই অংকবিলাক শেষ কৰি আকৌ যেতিয়া আমি ৰিভাইজ কৰিম ৰিভিজনত যাৰ অংক থাকি গৈছে বা কনসেপ্ট থাকি গৈছে এইকেইটা আমি আকৌ এবাৰ বুজাই যাম ঠিক আছে অবিনাশ তুমি এই ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা স্ক্ৰিনশ্বট এটা লৈ লোৱা কিমান প্ৰেজেন্ট আছে মেম ললো ঠিক আছে তেতিয়া আমি আকৌ নেক্সট মানডে লগ পাম থ্যাংক ইউ স্টুডেন্টস